আজি আপোনালোকৰ লগত মই আকৌ সদৌ অসম পাৰিকৃত শিক্ষক টিউটৰ সন্থাৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা আপোনালোকৰ লগত মই প্ৰেৰণ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে সদৌ অসম পাৰিকৃত শিক্ষক টিউটৰ সন্থাৰ এটা গুৰুত্বপূৰ্ণ আপোনালোকৰ স্মাৰক পত্ৰ ইয়াত তেখেতসকলে উল্লেখ কৰিছে আৰু সেইখিনি আপোনালোকৰ সমষ্টিৰ বিধায়কক প্ৰদান কৰিবৰ কাৰণে কেন্দ্ৰীয় কমিটিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। প্ৰতিগৰাকী আপোনাৰ বিধায়কক যাতে নেকি সেই স্মাৰক পত্ৰ প্ৰদান কৰাৰ এটা সুবিধা পায় আৰু সেইবাবে প্ৰতিগৰাকী আপোনাৰ টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাৰ প্ৰতি সজাগ হৈ দায়িত্ব সহকাৰে সেইখিনি কাম কৰিবৰ কাৰণে কেন্দ্ৰীয় কমিটিয়ে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছে। ইয়াত তেখেতসকলে কিছুমান দাবী উত্থাপন কৰিছে আৰু সেয়েহে নিজৰ নিজৰ সমষ্টিৰ বিধায়কক আমাৰ টিউটৰ সন্থাৰ যিসকল জিলা কমিটিৰ বিষয়ববীয়া আছে বা ব্লক কমিটিৰ বিষয়ববীয়া আছে তেখেতসকলে সেইখিনি দায়িত্ব লৈ তেখেতসকলে নিজৰ সমষ্টিৰ বিধায়কক একোকৈ স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় কমিটিয়ে নিৰ্দেশ প্ৰদান কৰিছে। ইয়াত আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আপোনাৰ তাৰিখটো দিয়া নাই আৰু ইয়াত মাহটো দিছে 11 মাহ 2025 প্ৰতি আপোনাৰ নিজৰ সমষ্টিৰ বিধায়কগৰাকী ইয়াত নাম লিখিব লাগিব আৰু সন্মানীয় বিধায়ক মহোদয় অসম বিধানসভা ইয়াত বিধানসভা সমষ্টিৰ নাম লিখিব লাগিব। ইয়াত লিখিছে বিষয় অসমৰ টিউটৰ শিক্ষকৰ আৰ্থিক নিৰাপত্তা আৰু সামাজিক মৰ্যাদা। ইয়াত উল্লেখ কৰিছে অসমৰ টিউটৰ শিক্ষক সন্থাৰ আৰ্থিক নিৰাপত্তাটো অসম চৰকাৰে চিন্তা কৰিব লাগে আৰু তেখেতসকলৰ যিখিনি সামাজিক মৰ্যাদা প্ৰদান কৰিব লাগে টিউটৰ বা শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে সেইখিনিৰ বিষয়ে অসম চৰকাৰক তেখেতসকলে অৱগত কৰাব বিচাৰিছে যাতে নেকি সেইসকল টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰে আৰু তেখেতসকলক গ্ৰেড পে স্কেল পে প্ৰদান কৰি এটা সুবিধা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে ইয়াত 126 গৰাকী বিধায়কক একোকৈ স্মাৰক পত্ৰ প্ৰদান কৰিবৰ কাৰণে প্ৰতিটো জিলাৰ প্ৰতিটো ব্লকৰ বিষয়ববীয়াসকললৈ কেন্দ্ৰীয় কমিটিয়ে এইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিছে। নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে বিষয় অসমৰ টিউটৰ শিক্ষকৰ আৰ্থিক নিৰাপত্তা আৰু সামাজিক মৰ্যাদাৰ সন্দৰ্ভত স্মাৰক পত্ৰ বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে। বিষয়টো খুবেই এটা গুৰুত্বপূৰ্ণ আমাৰ টিউটৰ শিক্ষক কৰ্মচাৰীৰ কাৰণে। ইয়াৰ পাছত লিখিছে সন্মানীয় মহোদয় বিনয়পূৰ্বক বিনীত নিবেদন এই যে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে শিক্ষানুষ্ঠান প্ৰাধিকৰণৰ যোগে সীমিত মজুৰি সেৱা আগবঢ়াই আহিছে অসমৰ টিউটৰসকলে। ইয়াত উল্লেখ কৰিছে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে শিক্ষা অনুষ্ঠানসমূহ প্ৰাধিকৰণৰ যোগে সীমিত মজুৰিৰ জৰিয়তে তেখেতসকলে সেৱা আগবঢ়াই অহাৰ কথা তেখেতসকলে উল্লেখ কৰিছে আৰু নিম্ন প্ৰাথমিকৰ পৰা জ্যেষ্ঠ মহাবিদ্যালয় পৰ্যায়লৈকে প্ৰায় 16,000 টিউটৰৰ তৰফৰ পৰা গ্লানিৰ পৰা মুক্তি বিচাৰি ন্যায় প্ৰাপ্তিৰ হকে বিগত প্ৰায় 5 বছৰ অনকে নিবেদন কৰাৰ হৈছে। বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে টিউটৰৰ প্ৰতি সদায় সহানুভূতিৰ বিবেচনাৰ বাবে চৰকাৰক মিনতি জনোৱা হৈছে কিন্তু চৰকাৰৰ চৰম উদাসীনতাই প্ৰতিগৰাকী টিউটৰক হতাশ কৰি তুলিছে বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে। যিহেতু টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলে নিযুক্তি পোৱা আজি 5 বছৰ হবলৈ গৈ আছে কিন্তু সামান্য যিখিনি ফাৰিটুকি তেখেতসকলে পাই আছে সেইখিনিৰ জৰিয়তে তেখেতসকলৰ সমস্যাখিনি সমাধান হয় আৰু সেইবাবে তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে অসম চৰকাৰক দৃষ্টিগোচৰ কৰাই আহিছে আৰু আবেদন নিবেদন কৰি আহিছে। তথাপিও অসম চৰকাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি যিখিনি উদাসীনতা তেখেতসকলে দেখুৱাইছে সেয়া আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক হতাশ কৰি তুলিছে বুলি তেখেতসকলে ইয়াত জানিবলৈ দিছে। আৰু ইয়াৰ পাছতে কৈছে মহোদয় পঞ্চদশ বিধানসভা কাৰ্যকাল অন্তিমটো শীতকালীন অধিৱেশনৰ প্ৰাক কালত চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে সদৌ অসম পাৰিকৃত শিক্ষক টিউটৰ সন্থাৰ দ্বাৰা যোৱা 10 নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি দাবীসমূহ নিপত্ৰীকৰণৰ বাবে আহ্বান জনোৱা হৈছিল। অতি পৰিতাপৰ বিষয় যে সংস্থাৰ সেই কাৰ্যসূচীৰ প্ৰতি চৰকাৰৰ পক্ষৰ পৰা কোনো সহানুভূতিশীলতা পৰিলক্ষিত নহল আৰু স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি নাহিল। ফলস্বৰূপে উপায়ন্তৰ পুনৰ গণতান্ত্ৰিক প্ৰতিবাদৰ বাবে বাধ্য হৈ অহা 25 নৱেম্বৰ তাৰিখে সঞ্চালক গেৰাও কাৰ্যসূচী পৰিকল্পনা কৰা হৈছে বুলি তেখেতসকলে জানিবলৈ দিছে। নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে আমাৰ যিটো সদৌ অসম পাৰিকৃত শিক্ষক টিউটৰ সন্থাৰ জৰিয়তে আপোনাৰ 10 নৱেম্বৰৰ পৰা আপোনাৰ 12 নৱেম্বৰলৈকে এটা গুৰুত্বপূৰ্ণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিলে কিন্তু অসম চৰকাৰৰ কোনো
বিষয়াই বা শিক্ষা বিভাগৰ কোনো বিষয়াই আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি কোনো খা খবৰ নললে বা তেখেতসকলৰ স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ কোনো আগবাঢ়ি নাহিলে আৰু সেই ফলস্বৰূপে তেখেতসকলে পুনৰ গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু অহা 25 নৱেম্বৰ তাৰিখে তেখেতসকলে সঞ্চালকৈ ঘেৰাও কাৰ্যসূচী হাতত লৈছে আৰু পৰিকল্পনা কৰিছে বুলি তেখেতসকলে উল্লেখ কৰিছে ইয়াত 25 নৱেম্বৰ তাৰিখে সঞ্চালকৈ ঘেৰাও কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে তাত অংশগ্ৰহণ কৰিব আৰু সেয়েহে সেইখিনি স্মাৰক পত্ৰ প্ৰতিগৰাকী বিধায়কক 126 গৰাকী বিধায়কক প্ৰদান কৰিবৰ কাৰণে প্ৰতিটো জিলাৰ প্ৰতিটো বলকৰ বিষয়ববীয়াসকললৈ কেন্দ্ৰীয় কমিটি এইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু সেই স্মাৰক পত্ৰখনত আৰু টিউটৰ ছাৰ বাইদেউসকলে কি দাবী উত্থাপন কৰিছে সেই বিষয়ে আপোনালোকক অৱগত কৰিম নিশ্চয় আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয় আপুনি স্ক্ৰীনত ফটো কৰিছে সদৌ অসম পাৰিকৃত শিক্ষক টিউটৰ সন্থাৰ মূল দাবীসমূহ এনেধৰণে তেখেতসকলে উল্লেখ কৰিছে 1 নম্বৰ সকলো পাৰিকৃত টিউটৰক শিক্ষক পদলৈ উন্নীতকৰণ কৰক সকলো পাৰিকৃত টিউটৰক শিক্ষকৰ মানে টিউটৰৰ পৰা শিক্ষকলৈ পদ উন্নতিকৰণ কৰিবৰ কাৰণে 1 নম্বৰ দাবী তেখেতসকলে উত্থাপন কৰিছে মানে সকলো টিউটৰকে মানে শিক্ষকলৈ উন্নতিকৰণ কৰিব লাগে আৰু 2 নম্বৰত কৈছে উপযুক্ত বেতনেৰে নিয়মিত দৰমহা নিশ্চিত কৰক আৰু উপযুক্ত বেতনৰ জৰিয়তে এইসকল টিউটৰক আপোনাৰ উপযুক্ত আপোনাৰ দৰমহা প্ৰদান কৰিবৰ কাৰণে বা তেখেতসকলক যিখিনি মাননি পায় সেইখিনি উপযুক্তভাৱে প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে বেতন প্ৰদান কৰিবৰ কাৰণে 2 নম্বৰ দাবী উত্থাপন কৰিছে আৰু 3 নম্বৰত কৈছে অৱসৰপ্ৰাপ্ত বা মৃত্যুবৰণ কৰা টিউটৰসকলক 10 লাখ টকাৰ এককালীন গ্ৰেচিয়া প্ৰদান কৰক আৰু ইয়াত উল্লেখ কৰিছে অৱসৰপ্ৰাপ্ত বা মৃত্যুবৰণ কৰা টিউটৰসকলক 10 লাখ টকাৰ যিখিনি এককালীন সাহায্য ঘোষণা কৰিছিল অসম চৰকাৰে সেইখিনি তেখেতসকলক প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে আৰু 4 নম্বৰত হৈছে শিক্ষক পদলৈ উন্নতিকৰণৰ পাছত অপ্ৰশিক্ষিত টিউটৰসকলক বাবে সেৱাকালীন প্ৰশিক্ষণৰ সুবিধা নিশ্চিত কৰক আৰু শিক্ষক পদলৈ উন্নীতকৰণৰ পাছত মানে টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰাৰ পাছত যিসকল আপোনাৰ টিউটৰে DLED গ্ৰহণ কৰা নাই বা BEd গ্ৰহণ কৰা নাই সেইসকল শিক্ষক কৰ্মচাৰীক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰাৰ পাছত তেখেতসকলক সেইখিনি লোৱাৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু 5 নম্বৰত কৈছে পেঞ্চন জীৱন আৰু স্বাস্থ্য বীমা আদিৰ দৰে সামাজিক সুৰক্ষাৰ আঁচনিসমূহ প্ৰদানৰ বাবে এটা ব্যৱস্থা কৰক আৰু তেখেতসকলে দাবী উত্থাপন কৰিছে পেঞ্চন জীৱন আৰু স্বাস্থ্য বীমা আদিৰ দৰে সামাজিক সুৰক্ষাৰ আঁচনিসমূহ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে কৈছে মহোদয় আমাৰ বিধানসভা সমষ্টিত অন্তৰ্গত বিদ্যমান শিক্ষা অনুষ্ঠানসমূহ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক স্থায়ীয় ৰাইজৰ লগতে টিউটৰসকলক আপোনাৰ প্ৰতি গভীৰ আস্থাবান আৰু পৰস্পৰে বিশ্বাসভাজন বুলি ইয়াত উল্লেখ কৰিছে আৰু সেই ন্যায্যতাৰ হকে আপোনাৰ সহানুভূতিশীল বিবেচনাই আমাৰ দাবীসমূহ পূৰ্ণাৰ্থে বিধানসভাক সজোৰে উপস্থাপন কৰিব বুলি আমি গভীৰভাৱে বিশ্বাস ৰাখি কৰজোৰে অনুৰোধ জনালো পাৰিকৃত টিউটৰসকলৰ দাবী পূৰণ হোৱাৰ বাবে সংস্থাৰ সহায় প্ৰতি মাননীয় মহোদয়ৰ অসন্ত সহায় সহযোগিতা কামনা কৰি তৎকালীন ব্যৱস্থাৰে সমস্যাৰ নিদানৰ বাবে আমাৰ সন্মানীয় জনপ্ৰতিনিধি হিচাপে বিশেষ তৎপৰতা আৰু গুৰুত্ব ভূমিকা গ্ৰহণ কৰিব বুলি আমি দৃঢ় বিশ্বাস আৰু মহোদয়ৰ হৃদয় বিবেচনাৰ বাবে বিনয়পূৰ্বক নিবেদন জনালো আপোনাৰ সহানুভূতিৰ পদক্ষেপ চিৰকালে স্মৰণীয় হৈ ৰব চৰ্দাৰে বিনীত আপোনাৰ বিশ্বাসী সদৌ অসম পাৰিকৃত টিউটৰ শিক্ষক সন্থাৰ হৈ সভাপতি সম্পাদকৰ ইয়াত নিশ্চয়কৈ আপুনি স্ক্ৰীন প্ৰত্যক্ষ কৰিছে ইয়াত আপোনাৰ সভাপতিৰ চিগনেচাৰ আছে আৰু সম্পাদকৰ চিগনেচাৰ আছে আৰু কেন্দ্ৰীয় সমিতিৰ সদৌ অসম পাৰিকৃত টিউটৰ শিক্ষক সন্থা বুলি ইয়াত উল্লেখ কৰিছে আৰু সমষ্টিবাসীসমূহ পাৰিকৃত শিক্ষক বা টিউটৰ সন্থাৰ হয় বুলি ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বাৰ্তা আমালৈ কেন্দ্ৰীয় কমিটিয়ে প্ৰেৰণ কৰিছে আৰু সেইখন স্মাৰক পত্ৰ 126 গৰাকী বিধায়কক প্ৰদান কৰিবৰ কাৰণে কেন্দ্ৰীয় কমিটিয়ে যুগুত কৰি উলিয়াইছে আৰু ইয়াকে প্ৰতিগৰাকী এই টিউটৰ ছাৰ বাইদেউসকলে দায়িত্ব সহকাৰে লৈ তেখেতসকলে জিলাৰ প্ৰতিনিধিবৰ্গৰ লগত তেখেতসকলক যোগাযোগ কৰি বা আপোনাৰ বলকৰ আপোনাৰ যিসকল বিষয়ববী আছে তেখেতসকলৰ লগত সহায় সহযোগিতা আগবঢ়াই আপোনালোকৰ সমষ্টিৰ বিধায়কগৰাকীক প্ৰদান কৰিবৰ কাৰণে কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰি এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ তেখেতসকলে সাজি উলিয়াইছে আৰু তাতে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এইখিনি
প্ৰতিটো সমষ্টিৰ নিজৰ বিধায়কক এইখন স্মাৰক পত্ৰ প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে খুবেই এটা গুৰুত্বপূৰ্ণ এটা স্মাৰক পত্ৰ যিটো স্মাৰক পত্ৰৰ লগত আপোনালোকৰ সমস্যাৰাজিসমূহ জড়িত হৈ আছে এইখন স্মাৰক পত্ৰ আপোনাৰ নিজৰ সমষ্টিৰ বিধায়কগৰাকীক প্ৰদান কৰি আমাৰ সমস্যাখিনি যাতে নেকি বিধানসভাত উপস্থাপন কৰি অতি সোনকালে এইখিনি সমাধানৰ এটা পথ বিচাৰি উলিয়াই আৰু 2017 চনৰ যিখিনি প্ৰাধিকৰণ আইন সেইখিনি পূৰ্ণাংগভাৱে যেন সংশোধনৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সেয়েহে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহক আৰু নিজৰ সমষ্টিৰ বিধায়কগৰাকীক সেইখন স্মাৰক পত্ৰ যিখন স্মাৰক পত্ৰ কেন্দ্ৰ কমিটিয়ে আপোনালোকলৈ ফৰৱাৰ্ড কৰিছে সেইখিনি আপোনালোকে তেখেতসকলক প্ৰদান কৰিব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে জ্ঞাত যে অহা 25 নৱেম্বৰ তাৰিখে সঞ্চালকৰ যিখিনি আপোনাৰ গেৰাও কাৰ্যসূচী তেখেতসকলে হাতত লৈছে আপোনাৰ ডিৰেক্টৰ অফিচ গেৰাও কাৰ্যসূচী তেখেতসকলে হাতত লৈছে তাত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অংশগ্ৰহণ কৰিবৰ কাৰণেও তেখেতসকলে অনুৰোধ জনাইছে নিশ্চয়কৈ আপোনালোকে কিয় সেইখন আকৌ যিখিনি ডিৰেক্টৰ অফিচ গেৰাও কাৰ্যসূচী হাতত ল'বলগীয়া হ'ল নিশ্চয় আপোনালোকে বুজি পাইছে আপোনাৰ 10 নৱেম্বৰৰ পৰা 12 নৱেম্বৰ টিউটৰ বাইদেউসকলে গুৰুত্বপূৰ্ণভাৱে অৱস্থানমগতৰ কাৰ্যসূচী হাতত লৈছিলে কিন্তু তাত কোনো অসম চৰকাৰৰ বিষয়াই বা শিক্ষা বিভাগৰ বিষয়াই তেখেতসকলক সহানুভূতি হৈ তেখেতসকলৰ স্মাৰক পত্ৰ বা তেখেতসকলৰ সমস্যাৰ বুজ ল'বলৈ নাহিল আৰু সেই উদ্দেশ্যে তেখেতসকলে আকৌ পুনৰ অহা 25 নৱেম্বৰ তাৰিখে তেখেতসকলে ডিৰেক্টৰ অফিচ গেৰাও কাৰ্যসূচী হাতত লৈছে আৰু তাত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু আজিৰ খবৰটো ইমানতে শেষ কৰিলো আৰু প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় আইকম